বাকি নিছে বাকি দেব না বাপে ছবি বাকি দেয় না ভাতকেইটা খাই পেলাই মানে অকণ বহিছিলোঁ তো মজা লাগে কোনটোকে হেঁচা মাৰি ধৰিছে কচোন কি লাগিব এই মোক চাউল 1 কেজি দিয়কচোন চাউল অঁ। আছে আছে মই কি দি আছো দেই দিয়ক অকণমান সোনকালে আৰু এয়া ল হেৰি এই পইচাটো দেউতাই দিবহি হা দেউতাই সন্ধিয়াকৈ দিবহি কি কৈছ পইচা সন্ধিয়া দিব নাই মই বাকী দিব নোৱাৰো দেই নাই নহ'ব মই বাকী দি একেবাৰে মানে হাইডাং হৈ গৈছোঁ ঐ মই বাকী নিদিওঁ দেউতাক গৈ কৈ দিবি এই দিয়ক নাই মোক দেউতাইহে পঠাইছে মই নুশুব বুলি কৈছোঁ তই দেউতাক গৈ কবিগে বুজাই যে সৰু দোকান দোকানখন নচলেই বোলে সেইকাৰণে মানে যেন তেনে চলি আছে আৰু গতিকে বাকী দোকান নিদিয়ে আৰু কৈ দিবি যা অ' খুৰা আপোনাৰ পৰা যে বাকী দিওঁ আমিতো আগে পিছে আপোনাৰ বাকী দিয়ে আছোঁ দিছ মই তোক নাই দিয়া বুলি কোৱা নাহে দেউতাৰে দি থৈ যায় কিন্তু তেনেকৈ আৰু মই সদায় দিব নোৱাৰোঁ নহয় তেতিয়া ঘৰলৈ যা দিয়ক আমাৰ ঘৰত এতিয়া চাউল নাইকিয়া ভাত বনাব লাগে আমি এতিয়া দুপৰীয়া কি খাম নহ'লে তহঁতে কি খাৱ নেখাৱ সেইবিলাক তোৰ কথা মই চাউল দিব নোৱাৰোঁ চাউল বুলিয়েই নহয় কোনো বস্তুৱে মই বাকী নিদিওঁ বুজিছ আপুনি এনেকুৱা কিয় কৰিছে মোৰ এইখন দেখিছ নাই সৰু দোকান যেনে তেনে চলি আছো তই যদি এইখন দোকানৰ পৰা আকৌ বাকী নিয় মই কেনেকৈ চলিম আপুনি পইচাটো দিবচোন কিয় চিন্তা কৰিছে যেনেকৈ হওক দেউতাই সন্ধিয়ালৈ দিবহি নহ'ব বাকী মই নিদিওঁ দেই বেয়া নাপাবি দেউতাক গৈ কৈ দিম যা হ'ব দিয়ক আহিছোঁ মোৰ পৰানো কাষ্টমাৰ কিছুমান আহে বাকী আৰু বাকী এই মানুহটো ক'লে গ'ল বাৰু হা এই ৰাতিপুৱাতে ওলাই গ'ল এই ঘৰখনত একো বস্তু এটা আছে বুলি নাচায় এই ৰাতিপুৱাতেতো মানুহটো ওলাই যাব লাগে আৰু এজনী মই অথনিয়ে পঠিয়ালোঁ এই চাউল কেইটামান আনকৈ যাচোন ভিতৰত পৰা এই তাইও দেখা দেখি নাইকিয়া মই এতিয়া বনাওঁ কি বাৰু এই ভাতকেইটা বনাবলৈতো চাউলকেইটা লাগিব আৰু এই মানুহটো যে কি যে হ'ল নহয় এবাৰ ওলাবলৈ পাৰে খবৰ নাইকিয়া কি হ'লনো মই আপোনাক কালিয়ে কোৱা নাছিলোঁ যে ভিতৰত চাউল এমুঠিও নাইকিয়া তাতেনো কি হ'ল মই কিবা এটা দৰকাৰত ওলাই গৈছোঁ তুমি দীপালী পঠিয়াই নিজৰ দোকানৰ পৰা আনিব পাৰিলা এই পঠিয়াইছোঁ তাইকো পঠিয়ালোঁ অথনিতে তাই আহিবও লাগিব নহয় অন্ত সময় হৈছে তাইৰো দেখা দেখি নাই আপোনাৰো দেখা দেখি নাই আপুনিও ৰাতিপুৱা ওলাবলৈহে চাই মানে ৰ'বা ছোৱালী মানুহ ক'ৰবাত চাগে বাটে বাটে সমনীয়াকৈ কথা বতৰা পাতিছে আৰু ইমান চিন্তা কৰিবলগীয়া হ'ল কি হ'ল শুনচোন এই দোকানীজনে বাকী নিদিয়ে নহয় বাকী নিদিয়ে অঁ কিয় বাকী নিদিব আকৌ এই মই ক'লোগৈ বাকী দিয়ক দেউতাই বোলো পইচাটো দি আছে যিখনে ক'লে সি তেনেকৈ কৈছে অঁ। আৰে সি তেনেকৈ ক'ব পাৰিলেনে তাৰ বিপদত মই কিমান সহায় কৰি দিছোঁ সিদিনাখন 11টা বান্ধিছে জানাই তাক তোমাৰ পইচা বিচৰা নাই আপুনি পইচা নাই লোৱা তাৰপৰা পইচা সেইকাৰণেতো এইবিলাক মানুহ পায় মানে ৰ'বা ছোৱালী মানুহ ক'ৰবাত চাগে বাটে বাটে সমনীয়াকৈ কথা বতৰা পাতিছে আৰু ইমান চিন্তা কৰিবলগীয়া হ'ল কি হ'ল শুনচোন এই দোকানীজনে বাকী নিদিয়ে নহয় বাকী নিদিয়ে অঁ কিয় বাকী নিদিব আকৌ এই মই ক'লোগৈ বাকী দিয়ক দেউতাই বোলো পইচাটো দি আছে যিখনে ক'লে সি তেনেকৈ কৈছে অঁ। আৰে সি তেনেকৈ ক'ব পাৰিলেনে তাৰ বিপদত মই কিমান সহায় কৰি দিছোঁ সিদিনাখন 11টা বান্ধিছে জানাই তাক তোমাৰ পইচা বিচৰা নাই আপুনি পইচা নাই লোৱা তাৰপৰা পইচা সেইকাৰণেতো এইবিলাক মানুহৰ পৰা পইচা ল'ব লাগে দেখিছেনে ওচৰৰ মানুহ সিয়ে মই একেলগে পঢ়া সি চাউল 1 কেজি বিশ্বাস কৰা নাই এনেকুৱা কথা হ'ব পাৰে নে সি নিদিবলৈ কৈছে অঁ নিদিওঁ বুলি কৈছে কি দেউতাক কৈ দিবি কিন্তু বাকী নিদিওঁ মই 11টা বাঁহ আপুনি দিলে পইচা নোপোৱাকৈ এতিয়া চাউল দিলে জীয়েকৰ হাতত আপুনি দিয়ক আৰু দিয়ক এতিয়া তলি উদং কৰি বস্তু দিয়ক ৰ'বা মই তাৰ ওচৰৰ পৰা তাক মই ভালকৈ শিকনি দি আহিম তোমালোক যোৱা মই ভালকৈ তাক দি আহোঁ ৰ'বাচোন যাওক দিয়ক পালিটো বাঁহে চাহে দি পেলাই ঘৰৰ বস্তু দি একে খোৱাগি লগাইছে কি দৰকাৰ এতিয়া চাউল 1 কেজি দিব নোৱাৰিলা মানুহক খুব বিশ্বাস কৰে এই ঘৰৰ হৈ থকা বাঁহ সোপা লাগে বুলি কওঁতে কাটি নিবলৈ দিলে নহয় এনেকুৱা মানুহ এতিয়া সেই বিপদৰ বন্ধু এতিয়া সহায় কৰিলে নকৰিলে মই দেখিলি নহয় বাপেৰৰ পৰা হয় দিয়ে দেউতাটো ন জাকে তাকে সহায় কৰি থাকে যে এতিয়া পালে কম ভালেই হৈছে পাওক ভিতৰলৈ আছো কচোন কাম কৰছোন চাউল 1 কেজি আছো মোক সোনকালে তোৰ ছোৱালীজনী আহিছিল চাউল 1 কেজি জোখাই আছে বাৰু তই নিদিলি আৰু এয়া 1 কেজি 50 টকা ভাল চাউল দিছোঁ এটা কাম কৰে কালি
এতিয়া 20 টকা দে লাগিব দে এই 10 টকা নে দে সোনকাল কৰ এই হল ইয়াতে মিলাই দে হা মিলাই দে এই চাউলৰ লগত কাৰ্ডিয়া দিলে এইবিলাক চাউল হৈ থাকিব নে আৰে তোক মিলাব কৈছোঁ তই মিলাই দে হা তোক পইচাহে লাগে মিলাই হয় নেকি ঠিক আছে তেতিয়াহ'লে তইহে খাবি আৰু এই হল এটা কাম কৰ এই দালি 20 টকা দেচোন দালিও 20 টকা মচুৰ দালি 20 টকা এই 20 টকাৰ দালি কি কেইটাই খাবি এই আৰে হ'ব দে হা অৱস্থা চাই ব্যৱস্থা তই দে হয় নেকি 20 টকা দালি আচ্ছা দে পেকেট কৰ বৰ দেৰি কৰ তই 20 টকাৰ দালি আৰু ইয়াতে মিলাই দে হা এও মিলাব লাগে অঁ মিলাই দে এও তই পাগল হৈছ নে কি ঐ পাগল হোৱা নাই তোক মিলাবলৈ মিলা তোক পইচাহে লাগে তাৰমানে হাঁহ মুৰ্গীত খোৱা দে কি কাম কৰ যি কৰ কৰিবি তইহে খাবি আৰু মিলা আচ্ছা আচ্ছা হেৰি পইচা তই পিছত ল'বি হা মই ঐ, মই বাকী নিদিওঁ মই তোৰ ছোৱালীকো কৈ পঠিয়াইছোঁ যে মই বাকী নিদিওঁ কাকো মই বাকী নিদিওঁ মোৰ বাকী কেলে সৰু দোকান বুজিছ নাই যেনে তেনে চলি আছোঁ মই বাকী একে উঠাই দিলোঁ আৰু ৰ হাঁহিব নালাগে যদি তই মোক বাকী নিজৰ বস্তুটো ৰাখি দে নালাগে হয় এই মিলোৱা বস্তুখিনি মই কাক বেছি কোনে দিব হা সেইটো তোৰ মেটাৰ কাক বেচ কাক নেব চব তোৰ মেটাৰ যদি বাকী দিয় নিও যদি নিদিয় তোৰ বস্তুটো ৰাখি দিম তেতিয়াহ'লে তই কিন্তু মিলালি কিয় মিলাব দিছিল সেইটো মোৰ কথা মোৰ বস্তু মই মিলাই লৈছোঁ হয় নহয় তেনেকৈ নহ'ব পইচা দে পইচাটো পিছত দিম বুলি কোৱা নাই জানো হয় নহ'ব মই বাকী নিদিওঁ মই দে তোৰ বস্তুটো ৰাখি দে অঁ এতিয়া মিলোৱা বস্তুখিনি মই কি কৰিম কাক দিছিল তেতিয়াহ'লে বাকী দে মোক হয় মই অথনিয়ে কৈছোঁ যে মই ছোৱালীজনী পঠিয়াই দিওঁতেও মই কৈছোঁ যে বাকী মই নিদিওঁ মোৰ সৰু দোকান কেনেকৈ চলি আছোঁ মইহে জানো বাকী মই দিব নোৱাৰোঁ এইবিলাক কথা মই নাজানো তোৰ বস্তু তই ৰাখ নহবা মোক দে বাকী দে অঁ এটা কথা মোৰ সময় নাই তোৰ কাম আছে ৰাখ সেইটো কেনেকুৱা কথা সেইটো কেনেকুৱা ধৰণৰ বাকী দে তই পইচা পিছত পাবি মই বাকী নিদিওঁ এইখিনি মাল মই কাক বেচিম বাৰু এইখিনি মাল তই যদি বাকী দিয় দে নিদিলে তোৰ বস্তু ৰাখ মই যাম অঁ এই মিলোৱা বস্তুখিনি মই কাক বেচিম তই যি কৰ কৰ হয় কোনে দিব এই মিলোৱা বস্তুখিনি সেইটো মই নাজানো সেইটো তোৰ কথা বাকী দিয় যদি দে নিদিলে মই যাওঁ কেনেকুৱা হ'লে নহ'ব নহয় মই এতিয়া কাক বেচিম তই যি কৰ কৰ তোৰ বস্তু তই বেচ পেলাই দিয় যদি বাকী দিয় মোক দে মই দেখো আৰে মই কেনি যাম এই ৰচোন দেখিছ এইবিলাক মিলোৱা বস্তুখিনি ৰচোন ৰচোন কি হ'ল তই যে গোটেই সোপা মিলাই থৈ গুচি আহিল তেতিয়া মই কাক বেচিম বাৰু তই কচোন বাৰু ইয়াত 80 টকাৰ মাহল বুজিছ এই 80 টকা মই এতিয়া কি কৰিম তই ক তই যি কৰ কৰ মই তোক বাকী বিচাৰিছিলোঁ তই বাকী নিদিলি বাকী মই কেনেকৈ দিওঁ তই কচোন মই সেই গোটেইখনতে বাকী দি মই একে হাইৰাণ হৈ গৈছোঁ বুজিছ হ'ব মই যাওঁ তই নহয় সেইটো নকৰিম তই 80 টকা দে তই মালখিনি লৈ যা ঐ ৰচোন তোক এটা কথা কওঁ আমি ওচৰৰ মানুহ হয়নে নহয় হয় ছোৱালীজনীয়ে চাউল 1 কেজি বিচাৰি আহিলে তই কিন্তু নিদিলি কিয় নিদিলি কচোন ৰচোন শুন মোৰখিনি শুনি ল তাৰপিছত তই ক মই কেনেকুৱা মানুহ তোক আগে পিছে বস্তু নিওঁ তোক 10 টকাত বাকী দিওঁ দিওঁ কচোন কিবা পেণ্ডিং আছে নেকি মোৰ কচোন নাই এই 20 টকা নে 25 টকা কিবা এটা আছে তই ছোৱালীজনী চাউল 1 কেজি নিদিলি মই ঘৰত নাছিলোঁ মই এফালে গৈছিলোঁ চাউল নাই ছোৱালীজনী চাউল 1 কেজি নিব তই না কৰি দিলি তই কিয় বাৰু তেনেকুৱা না কৰি দিলোঁ মানে মই কাকো দিয়াই নাই মই সেইদিনা মই বন্ধই কৰি দিলোঁ বাকী দিয়া মই একেবাৰে বন্ধ কৰি দিলোঁ সেইকাৰণে মই ঠিকে আছে তইতো মোৰ পৰা 11টা বাঁহ নিছিলি জাতি বাঁহ 11টা নিছিলে নে নাই দিছিলোঁ তই কোনোবা দিনা পইচা বিচাৰিছিলোঁ নে কচোন বাৰু নাই বিচাৰ তই চাউল 1 কেজি তোৰ বিশ্বাস নহয় আমাৰ শুন আমাৰ যদি এই ওচৰৰ মানুহখিনি কিন্তু আগত নাথাকে আপদে বিপদে যদি তই মোক নেচাওঁ মই তোক নেচাওঁ কেনেকৈ চলিব কি বোলে মানুহ চাই আছে তাকে বাকী দিবও নালাগে সেইটো সঁচা কথা কিন্তু তইতো মোক ভালদৰে জান তোক মই 11টা বাঁহত এটকা বিচাৰিছোঁ নে তোক নাই বিচাৰ মইতো লাগিব দিব লাগিব নে নাই মই কেইদিনমান দেৰিকৈ দিম মই তোক মইতো তোক বিচৰা নাই তাকদা মৰা নাই লাগিলে তই আৰু 5টা বাঁহ মই তোক বাধা নকৰোঁ কিন্তু তই মোক কিয় তই এইটো ডিনাই কৰিলি ছোৱালীজনী কিয় তই চাউল 1 কেজি নিদিলি বাৰু এইবিলাক কাম নকৰিবি আমি মকা মেলেকে থাকিব লাগে দে চাউলখিনি দে মই মই তোক পইচা দিম তেনেকুৱা কাম তই নকৰিবি আৰু হ'ব তোৰ নাই
বাঁহৰ পইচাকেইটাও দি থৈ আহিমগৈ এই বাৰু পইচা ল শুন আহিছোঁ অকণ ভাল ভাল হ'বলৈ শিক মানুহক অলপ চিনি পাবলৈ শিক আহিছোঁ প্ৰতিটো ডাঙৰ ভুল কাম কৰিলোঁ কমচে কম ইয়াক কৰিব নালাগিছিল বাঁহকেইটা 11টা বাঁহত 120 টকাকৈ হ'লেও বা কম দাম টকা নেকি সেইখিনি টকা সি মোক বাকী দিছে মই তাকে 1 কেজি চাউল নিদিলোঁ এইটো